নমস্কাৰ আমি আৰম্ভ কৰিবলৈ লৈছো আসাম পলিটি আজি প্ৰথমটো ক্লাছ এপিএসসি প্ৰিলিমছ আৰু মেইনছ দুইটা কথা আমি আগত ৰাখি পেলাই এই ক্লাছটো কৰিব গৈছো স্টাৰ্ট কৰিব পাৰিনে ওকে আমি স্টাৰ্ট কৰিছো আজি ক্লাছটো এপ্লিকেশনত ক্লাছটো লাইভ হৈ থাকিব ইয়েস ক্লাছটো শেষ হোৱাৰ পাছতে গোটেই মই যিখিনি লিখিম গোটেইখিনি পিডিএফ মই আপলোড কৰি দিম ঠিক আছে আৰু সকলোৱে এপৰ পৰা পিডিএফ সেকশন গৈ পেলাই ডাউনলোড কৰি ল'ব পিডিএফটো ঠিক আছে ওকে সো এতিয়া দিন ইদু কাৰণ এতিয়া কিছুমান খালি বস্তু আছে মই যিখিনি লিখিম লগতে সেই গোটেইখিনি বস্তু ভৰাই পেলাই আপোনালোকে ডাউনলোড কৰিবলৈ সুবিধা হ'ব ঠিক আছে ওকে সো আসাম পলিটি বুলি কোৱাৰ লগে লগে আমাৰ কি ষ্টেট লেজিসলেচাৰ আছে তাৰ মানে ইয়াত আমাৰ এক্সিকিউটিভ আছে তাৰ মানে আমাৰ জুডিচিয়াৰি আছে ঠিক আছে সো যিসকলে প্ৰথমবাৰ কাৰণে পলিটি অসমৰ বিষয় চাব খুজিছে তেওঁলোকৰ কাৰণে মই এইটো ফাৰ্স্ট কৰিছো ক্লাছটো মানে গোটেইখিনি মই ইনিশিয়াল ষ্টেজৰ পৰা আৰম্ভ কৰিম মানে একদম বেসিক্স খিনি পৰা কম যাতে বুজি পোৱা একেবাৰে সহজ হয় সকলোৱে কনসেন্ট্ৰেট কৰি পেলাই ক্লাছটো চাব যাতে এইটো ক্লাছ চোৱাৰ পাছত আপুনি ষ্টেট পলিটি আৰু বেলেগ ধৰণে কতো পঢ়িব লগা নহয় ঠিক আছে ওকে সো আমি ৰাজনীতি মোৰ ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্ত ইন আসামিজ সিৰিজটো চলি গল ঠিক আছে সকলোৱে তাত গৈ ইউটিউবত গৈ চাব পাৰে তাত অসমীয়া ফাউন্ডেশন খিনি দি থোৱা হৈছে ঠিক আছে সো আমাৰ গোটেই সংবিধানখন আমি অসমীয়াত কভাৰ কৰি ৰাখিছো এতিয়া আমি এটা স্পেসিফিক পাৰ্ট লৈ লৈছো যিত আমি পঢ়িম অসমৰ ৰাজনীতি বিষয় ঠিক আছে সো অসমৰ ৰাজনীতি বুলি কোৱাৰ লগে লগে আৰু ইণ্ডিয়ান ৰাজনীতি বুলি কোৱাৰ লগে লগে আমি কি পঢ়ো ঠিক আছে সো ইণ্ডিয়ান ৰাজনীতি বুলি ক'লে আমি কি পঢ়িছিলো মোক এটা ব্ল্যাঙ্ক কি লাগিব এটা ব্ল্যাঙ্ক পেজ লাগিব ঠিক আছে সো আমি ইণ্ডিয়ান ৰাজনীতি বুলি কৈ পেলাই তাত আমি পঢ়িছিলো কি এম লক্ষ্মীকান্ত ঠিক আছে সো এম লক্ষ্মীকান্ত আমি কি পাইছিলো তাত আমি ইণ্ডিয়ান পলিটি পঢ়িছিলো এই ইণ্ডিয়ান পলিটি বুলি ক'লে ভাৰতৰ ৰাজনীতি ঠিক আছে কি হয় স্যাৰ ভাৰতৰ ৰাজনীতি এই ভাৰতৰ ৰাজনীতি আমি তো তিনটা ভাগ কৰি পঢ়িছিলো স্যাৰ ইয়েস কি পঢ়িছিলো ইয়াত আমি লেজিসলেচাৰ পঢ়িছিলো ঠিক আছে লেজিসলেচাৰ পঢ়িছিলো আৰু স্যাৰ আমি এক্সিকিউটিভ পঢ়িছিলো আৰু আমি ইয়াত পঢ়িছিলো কি জুডিচিয়াৰি মানে ন্যায়পালিকা ঠিক আছে সো সৰকাৰৰ এইকেইটা মানে মেইন অংগ বুলি ক'ব পাৰো আমি যে এখন দেশ চলিবৰ কাৰণে এই তিনটা বস্তু লাগে আৰু এই তিনটা বস্তু আমাৰ সংবিধানখনত দিয়া আছে ঠিক আছে আৰু যিকেইটা তোমাৰ এখন দেশ কি হয় তোমাৰ rules and regulation খিনি মেক কৰি পেলাই ইমপ্লিমেন্ট কৰি পেলাই তাক কি কৰে কন্ট্ৰোল কৰে ঠিক আছে সো আমি লেজিসলেচাৰ পঢ়িছিলো যেটো বডিয়ে দেশ এখনৰ আইন প্ৰণয়ন কৰে ঠিক আছে তাৰ মানে এই পাৰ্টত কি হ'ব দেশ এখনৰ আইন প্ৰণয়ন কৰিব সো লেজিসলেচাৰ is nothing but law making body আমি সেই ধৰণে ক'ব পাৰো যে law making যিবিলাক হ'ব হেয়াত আমি এই ধৰণে পঢ়িছিলো আৰু যে এক্সিকিউটিভ আছে তাত কি হয় তোমাৰ এই ল বিলাক কি হয় ইমপ্লিমেন্ট হয় ঠিক আছে আৰু এটা জুডিচিয়াৰি তোমাৰ কি ন্যায়পালিকা হয় তোমাৰ কি হয় ন্যায়টো প্ৰৱৰ্তন কৰিবৰ কাৰণে থাকে এইখিনি আমি কথা কি হয় আমাৰ ভাৰতৰ ক্ষেত্ৰত পঢ়িছিলো এজ এ ইউনিয়ন গভৰ্নমেন্ট ঠিক আছে সো ইউনিয়ন গভৰ্নমেন্ট আমি পঢ়োতে যিখিনি পালো সো তাৰ মানে অলপ একে হ'ব কত আমাৰ ষ্টেট গভৰ্নমেন্টত হ'ব সো ষ্টেট গভৰ্নমেন্টটো এই তিনটা বস্তু থাকিব লাগিব লেজিসলেচাৰ বিধানমণ্ডল এক্সিকিউটিভ তোমাৰ কি কাৰ্যপালিকা আৰু তোমাৰ কি জুডিচিয়াৰি ন্যায়পালিকা এই তিনটা থাকিবই লাগিব ঠিক আছে সো আজি আমি কি পঢ়িম লেজিসলেচাৰ পাৰ্টটো পঢ়িম কোৰ অসম পলিটি ইয়াত আমি ইণ্ডিয়ান পলিটি কাটি পেলাই আমি আসাম পলিটি লিখিম ঠিক আছে সো আসাম পলিটি ল মেকিং বডিটো কেনেকৈ ফৰ্ম হৈছিলে কেনে কাম কৰে সো কোৰ পৰা আহিছিলে কেনে কি হৈছিলে সো গোটেই কথাখিনি আমি ইয়াত পঢ়িম তাৰপৰা আমি লেজিসলেচাৰ পাৰ্টটো শেষ হোৱাৰ পাছত আমি এক্সিকিউটিভ পঢ়িম কাৰ্যপালিকা মানে কেনেকৈ তোমাৰ কাৰ্য কৰে ঠিক আছে এই লখিনি কেনেকৈ ইমপ্লিমেন্ট হয় ঠিক আছে তাৰপৰা আমি জুডিচিয়াৰি পঢ়িম এই জুডিচিয়াৰিত আমি কি হাই কোৰ্টৰ বিষয় পাম ইয়াত হয়নে ইয়াত আমি হাই কোৰ্ট পাম ইয়াত আমি ডিস্ট্ৰিক্ট কোৰ্ট পাম ইয়াত আমি আৰু কি পাম সাবঅৰ্ডিনেট যিখিনি কোৰ্ট হ'ব হয়নে যিখিনি আমাৰ কি বুলি কয় সত্ৰ ন্যায়ালয় বুলি কয় ঠিক আছে সেশন জাজ আমি এইবিলাক কি হয় সেশন কোৰ্ট আমি এইখিনি বিষয় পঢ়িম ঠিক আছে সো ইয়াত আমি ইণ্ডিয়ান পলিটি হৈ থাকোতে এই জুডিচিয়াৰিত আমি কি পঢ়িছিলো আমি সুপ্ৰিম কোৰ্টৰ বিষয় আমি ধুনীয়াকৈ আলোচনা কৰি ৰাখিছো ঠিক আছে সো সেইখিনি আমাৰ কি পাৰ্ট 4 সো পাৰ্ট 4 মানে ইয়েস ইণ্ডিয়ান পলিটি আমি যেটা পঢ়ি আছো তাত আমি গোটেই সংবিধানখনে ভাগ কৰিছো মই এতিয়ালৈকে আজিৰ টপিকটো সোমোৱা নাই মাত্ৰ ইন্ট্ৰোটো দি লৈছো যে আমি কোৰ পৰা কেনেকৈ আৰম্ভ কৰিছো বস্তুটো হিনি আপোনালোকক এবাৰ মই দেখুৱাই লৈছো ঠিক আছে সো আমি আমাৰ ইণ্ডিয়ান পলিটি বুলি কোৱাৰ লগে লগে কি হয় পলিটি আমাৰ কি হয় কেটা ভাগত আমি ভাগ কৰিছিলো পলিটি আমি তিনটা ভাগ কৰি ঠিক আছে সো পলিটি আমি কি আমাৰ আৰ্টিকল বিলাক যে আছে সো আৰ্টিকল বিলাক চাও ঠিক আছে সো পলিটি আমাৰ দুটা আমি গম পাও যে এটা হল হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড ঠিক আছে এটা হল তোমাৰ হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড অফ ইণ্ডিয়ান পলিটি এই ব্যাকগ্ৰাউণ্ড খিনি আমি কি পঢ়িব লাগে এই ব্যাকগ্ৰাউণ্ড খিনি আমি পঢ়িব লাগে কেনেকৈ তোমাৰ মেকিং হৈছিল হয়নে সো সংবিধানখন কেনেকৈ মেকিং ঠিক আছে মেকিং অফ তোমাৰ কনস্টিটিউশন মেকিং অফ তোমাৰ কনস্টিটিউশন মেকিং অফ কনস্টিটিউশন এসেম্বলি ঠিক আছে মই যিখিনি লিখি আছো সকলোবিলাক মই দি দিম ঠিক আছে কনস্টিটিউশন এসেম্বলি ঠিক আছে এই গোটেইখিনি বস্তু আমি কি
পঢ়িছিলো ক'ত বা পঢ়িব লাগিব ক'ত হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ঠিক আছে সো আমি সেইটো পঢ়িম আৰু আমি নেক্সট পাৰ্টত আমি কি পঢ়িব লাগে আমি আৰ্টিকলছখিনি পঢ়িব লাগে কি পঢ়িব লাগে আমি আৰ্টিকলছখিনি পঢ়িব লাগে ঠিক আছে এই আৰ্টিকলছখিনি আমি কি পাৰ্ট বাই পাৰ্ট পঢ়িছিলো হয়নে সো পাৰ্ট বাই পাৰ্টত আমাৰ কি আছিলে পাৰ্ট নাম্বাৰ 1ত আমি কি পঢ়িছিলো পাৰ্ট নাম্বাৰ 1ত আমাৰ আছিলে কি ইউনিয়ন ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট বুলি কৈ আৰম্ভ কৰি পেলাই হয়নে সেই ইউনিয়নখিনিয়ে পঢ়িছিলো তাত আমি আৰ্টিকল 1ৰ পৰা আমি কিমানলৈকে পাইছিলো 4 লৈকে আমি পাইছিলো ঠিক আছে তাৰপৰা আহিলে আমাৰ পাৰ্ট নাম্বাৰ 2 পাৰ্ট নাম্বাৰ 2ত কি আছে পাৰ্ট নাম্বাৰ 2 আমাৰ সিটিজেনশিপৰ বিষয় আছে কি আছে সিটিজেনশিপৰ বিষয় আমি পাৰ্ট নাম্বাৰ 2ত পাম মানে নাগৰিকত্বৰ বিষয় পাম য'ত আমাৰ থাকিব 11ৰ পৰা আমাৰ কিমানলৈকে থাকিব সৰি 5ৰ পৰা আমাৰ 11 লৈকে থাকিব আৰ্টিকল ঠিক আছে তাৰপৰা আহিলে পাৰ্ট নাম্বাৰ 3 ঠিক আছে সো পাৰ্ট নাম্বাৰ 3ত কি হ'ব দেখি জেগা জুৰিবনে পাৰ্ট 3ত আমি কি পাম পাৰ্ট 3ত আমি কি পালো আমাৰ ফান্ডামেন্টাল ৰাইটস মৌলিক কৰ্তব্য হয় না মৌলিক অধিকাৰ নট কৰ্তব্য মৌলিক অধিকাৰ ফান্ডামেন্টাল ৰাইটস আমাৰ কোপা থাকিব 12ৰ পৰা 35 লৈকে থাকিব ঠিক আছে তাৰপৰা আহিলে পাৰ্ট নাম্বাৰ 4 পাৰ্ট নাম্বাৰ 4ত আমি কি পাম 36 ৰ পৰা আমি 51 লৈকে পাম এইখিনি আমাৰ কি হ'ব ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি তাৰপৰা আহিলে তোমাৰ পাৰ্ট 4A পাৰ্ট 4A কিমান হ'ব 51 ৰ এ আৰ্টিকল হ'ব সাব আৰ্টিকল এ ঠিক আছে তাৰপৰা আহিলে পাৰ্ট 5 পাৰ্ট 5ত আমি কি পঢ়িব লাগে 52 ৰ পৰা 151 লৈকে আমি কি পালো সেন্ট্ৰেল গভৰ্ণমেন্টৰ কথা পাম ঠিক আছে ওকে সো সেন্ট্ৰেল গভৰ্ণমেন্ট পালো ওকে তাৰ পৰা আমাৰ কি আছে পাৰ্ট নাম্বাৰ কিমান আছে পাৰ্ট নাম্বাৰ 6 ওকে পাৰ্ট নাম্বাৰ 6 এই পাৰ্ট নাম্বাৰ 6ত আমি কোবা পঢ়িব লাগে 152 ৰ পৰা পঢ়িব লাগে হয়নে পাৰ্ট নাম্বাৰ 6 আমি কি 152 ৰ পৰা পঢ়িব লাগে মেইনলি 237 লৈকে আছে ঠিক আছে সো এইটো আমাৰ কি হৈ গল পাৰ্ট নাম্বাৰ 6 ওকে 152 ৰ পৰা 237 ক্লিয়াৰ ওকে 152 পৰা 236 লৈকে 237 লৈকে আমাৰ পাৰ্ট নাম্বাৰ 6 থাকে ওকে সো এই কন্ডিশনটো আপোনালোকে চাব এতিয়া এই পাৰ্ট নাম্বাৰ 5ত কি আছে কলো পাৰ্ট নাম্বাৰ 5ত আমি সেন্ট্ৰেল গভৰ্ণমেন্টৰ বিষয় চাব লাগে ঠিক আছে সো সেন্ট্ৰেল গভৰ্ণমেন্টৰ তোমাৰ হেড কোন হ'ব ঠিক আছে সো আমি হেতু চাও এতিয়া পাৰ্ট নাম্বাৰ 5ত কি পঢ়িছিলো পাৰ্ট নাম্বাৰ 6ত আমি কি পঢ়িব গৈ আছো সেইখিনি মই আপোনাক দেখাব লৈছো ঠিক আছে আৰু ঢেৰ স্লাইড মই ৰেডি কৰি থোৱা আছে চিন্তা কৰিব নালাগে পাৰ্ট নাম্বাৰ 5ত কি আছিলে পাৰ্ট নাম্বাৰ 5 যিসকলে বুজি নাপায় ভালকে কনসেন্ট্ৰেট নকৰে পাৰ্ট 6 টো বহুত দীঘলীয়া হয় বা বহুত জটিল হয় ঠিক আছে চোৱা এতিয়া আহিলে আমাৰ পাৰ্ট নাম্বাৰ 6 সো কি পঢ়িবলৈ আছে গম পালে আমাৰ বেছি সুবিধা হয় পাৰ্ট নাম্বাৰ 5ত আছে আমাৰ সেন্ট্ৰেল গভৰ্ণমেন্টৰ কথা কি আছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ কথা সেন্ট্ৰেল গভৰ্ণমেন্ট ওকে আৰু আমাৰ পাৰ্ট নাম্বাৰ 6ত আমি ষ্টেট গভৰ্ণমেন্টৰ পঢ়িম আৰু ষ্টেট গভৰ্ণমেন্টতে আমি আসামৰ বিষয় পঢ়িব লাগিব হয়নে ষ্টেট গভৰ্ণমেন্টৰ বিষয় পঢ়িম তাতে আমি কি আসাম বিষয় পঢ়িম ওকে ষ্টেট গভৰ্ণমেন্ট এই সেন্ট্ৰেল গভৰ্ণমেন্টক আমি কি পাইছিলো যে হেড কোন হয় সেন্ট্ৰেল গভৰ্ণমেন্টৰ হেড কোন হয় প্ৰেসিডেন্ট হয় ঠিক আছে প্ৰেসিডেন্ট তোমাৰ কি হয় নমিনেল হেড হয় কোন প্ৰেসিডেন্ট কি হয় তোমাৰ নমিনেল হেড নমিনেল নামমাত্ৰ প্ৰধান হয়নে নমিনেল হেড হয় ঠিক আছে আৰু সেই তেনেকে তোমাৰ ষ্টেট গভৰ্ণমেন্টৰ নমিনেল হেড কোন হ'ব গভৰ্ণৰ হ'ব ঠিক আছে তাৰ মানে আমি ইয়াত গভৰ্ণৰ বিষয়ে পঢ়িব লাগিব সেন্ট্ৰেল গভৰ্ণমেন্টৰ আৰ্টিকল নাম্বাৰ কিমান আছিল সেন্ট্ৰেল গভৰ্ণমেন্টৰ আৰ্টিকল কৰ পৰা আছিল কলো মই 52 ৰ পৰা 151 লৈকে আমাৰ পাৰ্ট নাম্বাৰ 5 সেন্ট্ৰেল গভৰ্ণমেন্ট আছিল আৰু 152 ৰ পৰা 237 লৈকে তোমাৰ কি আছিল ইয়াত তোমাৰ কিমান পৰা ষ্টেট গভৰ্ণমেন্টৰ কথা পৰে ঠিক আছে সো ইয়াতো আমাৰ এক্সিকিউটিভ আছে লেজিসলেচাৰ আছে আৰু জুডিশিয়াৰী আছে হয়নে আছে নে আছে সো আমি ইয়াত কি কৈছিলো এই 52 পৰা আছিল সো 52 পৰা আমাৰ কি আৰম্ভ হৈছিল কব পাৰিবনে 52 পৰা আমাৰ এক্সিকিউটিভ আৰম্ভ হৈছিল কি আৰম্ভ হৈছিল এক্সিকিউটিভ ঠিক আছে আৰু মানে কি তোমাৰ কাৰ্যপালিকা তাৰ পৰা আমি লেজিসলেচাৰ পাওঁগে ইয়াত সো এই ধৰণে ইয়াতো আমাৰ কি হয় 152 পৰা আমাৰ কি হ'ব লেজিসলেচাৰ আৰম্ভ হ'ব সৰি আমাৰ কি হ'ব এক্সিকিউটিভ আৰম্ভ হ'ব কোৱা যাব যে এখন ষ্টেট থাকিব লাগিব ঠিক আছে আৰু ষ্টেটৰ কি হ'ব লাগিব তোমাৰ ষ্টেটৰ ক্ষেত্ৰফল থাকিব লাগিব তোমাৰ কি স্বাধীন হ'ব লাগিব আৰু তোমাৰ কি হ'ব লাগিব সাৰ্বভৌমত্ব সভৰেন্টি থাকিব না ষ্টেটৰ সভৰেন্টি নাথাকিব সভৰেন্টি অকল কেন্দ্ৰীয় চৰকাৰ থাকিব ঠিক আছে ওকে কাৰণ ষ্টেটখন কি হয় এটা পাৰ্ট হয় কোন সেন্ট্ৰেল গভৰ্ণমেন্ট ঠিক আছে সো এক্সিকিউটিভ ওকে সো 152 পৰা যেটো এক্সিকিউটিভ হৈছে আৰু আজি আমি পঢ়িম বুলি কলে লেজিসলেচাৰ পাৰ্টটো সো তেতিয়াহলে আজি আমাৰ ফোকাস হ'ব তা মানে পাৰ্ট 6 ৰ এটো হয় কিমান পাৰ্ট 6 হয় সো পাৰ্ট 6 ৰ আমাৰ কিমান হ'ব আমি চাব লাগিব যে 168 ৰ পৰা এই 168 ৰ পৰা 212 লৈকে আমাৰ কি হ'ব আমাৰ কি লেজিসলেচাৰ গুটে কথাখিনি আছে মানে বিধান মণ্ডলে থাকিব লাগে সেইখিনি কথা আছে ঠিক আছে ইয়াত যেনেকে আমাৰ 79 নাম্বাৰ আৰ্টিকলত কি আছিল তোমাৰ ইয়াত পাৰ্লিয়ামেন্টৰ বিষয় আছে ঠিক আছে যদি আমি 52 পৰা পঢ়িছিলো 52 পৰা আমাৰ কি আছিল এক্সিকিউটিভ খিনি কথা আছিল হয়নে সো পাৰ্লিয়ামেন্টৰ বিষয় পাম এটা পাৰ্লিয়ামেন্ট ওকে সো পাৰ্লিয়ামেন্টত আমি 79 পৰা পঢ়িছিলো হয়নে এই পাৰ্লিয়ামেন্টৰ কিটামান বস্তু
আছিলে পাৰ্লিয়ামেণ্ট অংগ 3টা পাইছিলো আমি হয়নে কিন্তু সদন দুখন পাইছিলো পাৰ্লিয়ামেণ্ট অংগ 3টা আছিলে এটা হ'ল তোমাৰ ৰাজ্যসভা 2 নম্বৰ হ'ল তোমাৰ কি 2 নম্বৰ হ'ল তোমাৰ কি লোকসভা হয়নে এই লোকসভা ৰাজ্যসভাৰ লগতে এটা অভিন্ন অংগ আছিলে তোমাৰ কি প্ৰেসিডেন্ট আছিলে ঠিক আছে নে প্ৰেসিডেন্ট আছিলে এই ৰাজ্যসভা আমি পঢ়িছিলো আৰ্টিকল নম্বৰ 80 কৰি পেলাই আৰু আমি লোকসভা পঢ়িছিলো আৰ্টিকল নম্বৰ 1 কৰি পেলাই পঢ়িছিলো ঠিক আছে সো সেই ধৰণে ইয়াতো আমাৰ কি হ'ব এক্সিকিউটিভত আমাৰ কি হ'ব আমি কোপা পঢ়িম ইয়াত আমি ইয়াত যেনেকৈ আমি 79ত পাৰ্লিয়ামেণ্টৰ পৰা পঢ়িছিলো ঠিক আছে তাৰমানে এখন দেশত পাৰ্লিয়ামেণ্ট থাকিব লাগিব তেনেকৈ তোমাৰ এখন ষ্টেটত কি থাকিব লাগিব বুলি কয় এখন তোমাৰ এখন কি থাকিব লাগিব ষ্টেট গভৰ্ণমেণ্টত তোমাৰ কি থাকিব লাগিব কেইটামান বডি থাকিব লাগিব বা লেজিসলেচাৰ বা বিধান মণ্ডল থাকিব লাগিব বুলি কোৱা হয় সেই আমি ইয়াত আৰ্টিকল নম্বৰ 168 কৰি পেলাই 212 লৈকে পঢ়ি যাম ঠিক আছে সো ক্লিয়াৰ হৈ গ'ল আমি কি পঢ়িব গৈ আছো ডান সো এতিয়া আমি চাব লাগে যে আমাৰনো ইয়াত কেনেকৈ আহিলে ঠিক আছে সো কেনেকৈ আহিলে কি কেনেকৈ আহিলে স্যাৰ এইবিলাক legislative concept কৰ পৰা আহিলে সো প্ৰথমে কি চাব লাগিব আমি according to provisions of government of India act গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ বিষয়ে আমি সকলো জানো যে 1935 ত কি আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিছিল ঠিক আছে সো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টে কৈছিল বহুতখিনি তোমাৰ ষ্টেটক কি দিছিলে প্ৰভিন্সিয়েলাইজ কৰিছিল মানে তেওঁলোক তোমাৰ লেজিসলেচাৰ দিছিলে বা লেজিসলেটিভত মানুহ বহাবৰ কাৰণে দিছিলে ঠিক আছে আৰু তেওঁলোকে এটা বাইক্যামেৰাল সিস্টেম ইন্ট্ৰোডিউস কৰিলে কি বাইক্যামেৰাল লেজিসলেচাৰ অফ আসাম প্ৰভিন্স কেম ইনটু এক্সিস্টেন্স ইন 1937 ওকে সো মানে এটা কথা হল যে কি হৈছে অসম চৰকাৰ ভাৰত চৰকাৰ আইন 1935 কি ক'লে অসমত কি ইন্ট্ৰোডিউস কৰিলে তোমাৰ লেজিসলেচাৰ কি লেজিসলেচাৰ বাইক্যামেৰাল মানে কি মই একদম সিম্পলি কৈ আছো আৰু অলপ দেৰি পাছত ঠিক আছে সো বাইক্যামেৰাল লেজিসলেচাৰ ইন্ট্ৰোডিউস কৰিলে ঠিক আছে সো আমি হেতু চাও এতিয়া যে বাইক্যামেৰাল আৰু কি হয় আৰু ইউনিক্যামেৰাল কি হয় আমি হেতু চাব লাগিব ঠিক আছে ওকে সো কোনছে স্লাইড এটো হোৱাট ইজ বাইক্যামেৰাল এণ্ড ইউনিক্যামেৰাল ওকে সো বাইক্যামেৰাল অসমীয়া অৰ্থ হ'ল তোমাৰ এক সদন দ্বিসদন ঠিক আছে বাই মানে কি তোমাৰ 2 জানুৱাৰী ঠিক আছে বাই মানে কি হয় 2 হয়নে সো 2 সদন যুক্ত 2 সদন মানে কি সদন মানে কি তোমাৰ লোকসভা আৰু ৰাজ্যসভা ঠিক আছে ইউনি মানে 1 কি হ'ব এক সদন কি হ'ব তোমাৰ এটো এক সদন হ'ব ঠিক আছে এক সদন সো 1935 তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট GOI 1935 ত তোমাৰ কি কৰিলে 1935 ত তোমাৰ কি কৰিলে মানে অসমত কি কৰিলে তোমাৰ বাইক্যামেৰাল লেজিসলেচাৰ ঠিক আছে বাইক্যামেৰাল ওকে বাইক্যামেৰাল তোমাৰ কি দিলে বিধানমণ্ডল তোমাৰ কি হ'ব বুলি ক'লে বাইক্যামেৰাল হ'ব লাগিব ঠিক আছে মানে বিধানমণ্ডল কি বা লেজিসলেচাৰ কি হয় ইজ নাথিং বাট এ গ্ৰুপ অফ পিপল হু মেক ল ফৰ দা ষ্টেট or country ঠিক আছে সো তোমাৰ কি হ'ব বাইক্যামেৰাল এটা লেজিসলেচাৰ ইন্ট্ৰোডিউস কৰিলে তেলে ক'লে যে এখন ষ্টেটত এখন দেশত যেনেকৈ আছে ভাৰতত যেনেকৈ আছে স্যাৰ ভাৰতত 2 সদন মানে ভাৰতত 2 সদন মানে হ'ল তোমাৰ কি এখন হ'ল তোমাৰ ৰাজ্যসভা আৰু এখন হ'ল তোমাৰ কি লোকসভা ঠিক আছে এখন হ'ল তোমাৰ আপাৰ হাউস লোৱাৰ হাউস ঠিক আছে সো এই ধৰণে যে সদন আছে সো ক'লে যে এখন ষ্টেটত অসমতো তোমাৰ কি থাকিব লাগিব বাইক্যামেৰাল মানে দুখন সদন থাকিব লাগিব তাই এখনক তোমাৰ কোৱা যাব কি আসাম legislative ঠিক আছে আমি তাক লিখো legislative council ঠিক আছে legislative council বুলি কোৱা হ'ব যাক তোমাৰ কি বুলি কোৱা হ'ব তোমাৰ যত আমাৰ মেম্বাৰ বিলাক বহিব তাক কি বুলি কোৱা হ'ব মেম্বাৰ অফ legislative council ঠিক আছে ইয়াত যিবিলাক বহিছিলে এই দুইখন সদনতে যিবিলাক বহিছিলে তেওঁলোক কি বুলি কোৱা হৈছিলে MP বুলি কোৱা হৈছিলে মানে মেম্বাৰ অফ পাৰ্লিয়ামেন্ট বুলি কোৱা হৈছিলে কিন্তু তোমাৰ legislative কাউন্সিলত যিসকল বহিব তাক কি বুলি কোৱা MLC বুলি কোৱা হয় ঠিক আছে ওকে এই legislative কাউন্সিলক তোমাৰ আৰু এটা অসমীয়াত ধুনীয়া নাম আছে বিধান কি বুলি কয় বিধান পৰিষদ ঠিক আছে বিধান পৰিষদ বুলি কোৱা যায় ওকে ইয়া ক'লে যে 2 নম্বৰতে হ'ব লাগিব এখন দেশত যেনে তোমাৰ লোকসভা ৰাজ্যসভা থাকে ঠিক তেনেদৰে আৰু এখন থাকিব লাগিব তোমাৰ কি বুলি ক'ব legislative council council লেভেল assembly কি হ'ব assembly ঠিক আছে legislative assembly আৰু এটো হ'ব তোমাৰ কি council ঠিক আছে সো ক'লে যে আৰু ইয়াক অসমীয়া ধুনীয়া কি বুলি কোৱা হয় বিধান সভা বুলি কোৱা হয় ঠিক আছে না বিধান সভা বুলি কোৱা হয় ডান সো বিধান পৰিষদ থাকিব লাগিব বিধান সভা থাকিব লাগিব সেই বুলি ক'লে ঠিক আছে আৰু ক'লে যে বিধান সভা যিখিনি সদস্য মানে প্ৰথম 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টে অসমক দিয়া যিখিনি হিচাপ মই কৈছো তাৰ কৈছো যে 22 জন তোমাৰ ফিক্স মেম্বাৰ থাকিব লাগিব তাৰ 18 জন বুলে ইলেক্টেড হ'ব লাগিব 18 জন বুলে ইলেক্টেড মেম্বাৰ হ'ব লাগিব আৰু বাকি 4 জন তোমাৰ কি হ'ব নমিনেটেড কৰিব ঠিক আছে নমিনেটেড কৰিব ঠিক আছে সো এটো তোমাৰ কি হয় 1935 একৰ্ডিংলি কি হ'ল অসমত আমি অসম চৰকাৰ পঢ়ি আছো এতিয়া ঠিক আছে অসম পলিটিক পঢ়ি আছো অসমত কি হ'ব বুলি ক'লে বিধান পৰিষদ থাকিব লাগিব ইমান জন থাকিব লাগিব ঠিক আছে ওকে
তো আমি সেইখিনি পাছলৈ যামগে যে গোপীনাথ বৰদলৈ জিকিছিলে তেওঁ চৰকাৰ গঠন নকৰি সৈয়দ আব্দুল্লাক দিলে তাৰপৰা কি হ'ল গোটেই কথাখিনি আমাৰ পাছত হ'ব সব প্ৰথম আমি বেছিকখিনি গম পাই ল'লে আমাৰ একখিনি গম পাই ল'লে আমাৰ সুবিধা হ'ব ঠিক আছে সো আমাৰ 1947 আফটাৰ 1947 কি হ'ল তোমাৰ 1947 কি হ'ল অসমে কি কৰিলে এই যে আমাৰ বিধান পৰিষদৰ সিস্টেম আছিলে এমএলসি বা তোমাৰ লেজিসলেটিভ কাউন্সিলৰ যেটো কনসেপ্ট আছিলে ঠিক আছে এবলিশ কৰিলে ঠিক আছে এবলিশ কৰিলে সো কি এবলিশ কৰিলে লেজিসলেটিভ কাউন্সিল ঠিক আছে এবলিশ কি লেজিসলেটিভ কাউন্সিল লেজিসলেটিভ কাউন্সিলে অসমত মানে এবলিশ কৰিলে সো অসমত এতিয়া মাত্ৰ কি এক সদন আছে মানে ইউনিক কেমেৰেল আছে সো যাক আমি কি বুলি কওঁ বিধান সভা বুলি কওঁ ঠিক আছে সেই বিধান সভা বিষয় পঢ়িবলৈ গৈ আছো আমি যি বিধান সভাৰ হেৰিনা হুলস্থুল হৈছিলে হয়নে বিধান সভা বিষয় পঢ়িব গৈ আছো যাক আমি কি বুলি কওঁ এসেম্বলি বুলি কওঁ ঠিক আছে এসেম্বলি বুলি কওঁ ডান এই এসেম্বলি বুলি আজি আমি আৰম্ভ কৰিছো ঠিক আছে একেলগে একো প্ৰবলেম নাই আমি কি পঢ়িম পাৰ্ট 6 পঢ়িম পাৰ্ট 6 ৰ আৰ্টিকল নাম্বাৰ 168 ৰ পৰা পঢ়িম তাত আমি গম পাওঁ যে সদন আমাৰ অসম এক সদন আছে এতিয়া কিন্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ডি সদন আমাক ইন্ট্ৰোডিউস কৰিছিলে কিন্তু আমি 1947 তে কৰিলো আমি এক এৰিলো ঠিক আছে সো কি হ'ব after independence in 1947 the Assam Legislative Council was abolished and the Assam Legislative Assembly became unicameral ঠিক আছে সো তেতিয়াৰ পৰা এক সদন যুক্ত আমাৰ কি হ'ল এই ধৰণৰ আমাৰ এটা কি আছে এটা বিধান সভা আছে যত আমাৰ কি হয় ল বিলাক মেকিং কৰা হয় ক্লিয়াৰ এখিলৈকে আৰু প্ৰবলেম নাই ওকে সো মই কলো যে আমাৰ কি হয় পাৰ্ট 6 ত আমাৰ কি আছে বুলি কলো মই 200 আমাৰ যদিও আমাৰ পাৰ্ট 6 টো আৰম্ভ হৈছে 152 পৰা 237 লৈকে যেহেতু আৰম্ভ হৈছে তাত তোমাৰ বহুত বস্তু সোমাই আছে ইয়াত তোমাৰ ডিস্ট্ৰিক্ট কোৰ্টৰ পৰা ধৰিলে গোটেইখিনি কথা সোমাই আছে ইয়াত এক্সিকিউটিভ সোমাই আছে হয় না সো আজি টপিক লেজিসলেচাৰ সো লেজিসলেচাৰ হোৱা কাৰণে আমি ইয়াত কি পঢ়িব লাগিব 168 ৰ পৰা পঢ়িম আৰু কোলৈকে যাম আমি কোলৈকে যাম গৈ পেলাই আমি কোলৈকে যাম 212 ত আমি শেষ কৰিম ঠিক আছে তাৰ পৰা আমি নতুন কেম যেতিয়া জুডিশিয়াৰি পঢ়িম বা এক্সিকিউটিভ পঢ়িম আকৌ আমি এই আগৰ আৰ্টিকল বা পাছৰ আৰ্টিকল খিনি পঢ়িবলৈ গৈ যাম ঠিক আছে ওকে নেক্সট সো the Assam Legislative Assembly known as Assam Bidhan Sabha ঠিক আছে এই আমাৰ অসমৰ Legislative Assembly তো আমাৰ নাম কি আমি বিধান সভা ঠিক আছে সো সবৰে আছে বিধান সভা ঠিক আছে সো এটো কি হয় নামটো কি হয় Legislative Assembly বুলিও ক'ব পাৰি আৰু বিধান সভা বুলিও ক'ব পাৰি is the unicameral legislative body of the Indian state of Assam. The assembly consists of members of the Legislative Assembly MLA who were elected directly by the people of Assam through a system of universal adult franchise বা suffrage ঠিক আছে মই কলো যে কি MLA মানে কি হ'ব স্যাৰ হেখিনি মানুহ যিখিনি তোমাৰ কি হ'ব member of Legislative Assembly তাৰ মানে হেখিনি মানুহ তোমাৰ কত বহিব আমাৰ Legislative Assembly বহিব ঠিক আছে Legislative Assembly বহা যিখিনি মেম্বাৰ হ'ব হেখিনি আমি member of Legislative Assembly বুলি কম ঠিক আছে হৈ গল আৰু তেওঁলোক তোমাৰ কি হ'ব ডাইৰেক্টলি ইলেক্টেড হ'ব ডাইৰেক্টলি ইলেক্টেড মানে কি আমি গম পাও না ডাইৰেক্টলি ইলেক্টেড মানে হ'ব মানে আমাৰ জনসাধাৰণে কি হ'ব আমাৰ জনসাধাৰণে ভোটিংত তাত কি হ'ব তেওঁলোক কি হ'ব ইনভলভ হ'ব ঠিক আছে ইউনিভাৰ্সাল এডাল্ট ফ্ৰেঞ্চাইজ মানে কি তোমাৰ যিবিলাক মানুহৰ বয়স 18 বছৰ পাৰ হৈ গল তেওঁলোকে উপায় ভোটিং কৰা যেটো ক্ষমতা অৰ্জন কৰে মানে তেওঁলোকে ভোট দান অধিকাৰ পাই যায় ঠিক আছে the total number of seats in Assam Legislative Assembly is currently 126 each MLA is elected for a term of 5 years ঠিক আছে unless the assembly dissolved ঠিক আছে সো ইয়াত আমি কেইটান পইণ্ট জানিব লগা কথা হ'ল যে আমাৰ অসমৰ এমএলএ বিলাক তোমাৰ কি হয় 5 বছৰলৈকে থাকিব তাৰ মানে 5 বছৰলৈকে যে একেবাৰে থাকিব হেটো কথা নহয় যদি তোমাৰ মেজৰিটি পায় তেতিয়া আমাৰ কি হ'ব ফৰ্ম কৰে ঠিক আছে ধৰি লও যেতিয়া ইলেকশনছ বিলাক হয় ইয়াত তোমাৰ ভেৰিয়াছ পাৰ্টিজ বিলাকে তো পাৰ্টিসিপেটছ কৰে ঠিক আছে তাৰ ভিতৰত যেটো পাৰ্টিয়ে মেজৰিটি লাভ কৰে ঠিক আছে যেটো পাৰ্টিয়ে মেজিক নাম্বাৰ লাভ কৰে সেই পাৰ্টিতে চৰকাৰ গম কৰে মানে ফৰ্ম কৰে ঠিক আছে আৰু চৰকাৰখন যেটো পাৰ্টি তোমাৰ মেজৰিটি ল'ব সেই পাৰ্টিটো গভৰ্ণৰ কল কৰি ক'ব যে আপোনালোকৰ ভিতৰত যেজন তোমাৰ মুখিয়া হ'ব বা লিডাৰ হ'ব হেজনক এজ এ সিএম গভৰ্ণৰ ৰিক্ৰুট কৰিব ঠিক আছে তাৰ পৰা তোমাৰ কি হ'ব ক'ব যে চৰকাৰ মেজৰিটিটো তোমাৰ মেইনটেনেন্স থকাৰ লৈকে কি হ'ব সেই তাত থকা প্ৰতিজন মেম্বাৰৰ কিমান হ'ব চাকৰি কাৰ্যকাল বা সাৰ্ভিং সো চাকৰি নকৰে তেওঁলোকে মানে সেৱা কৰে ওকে সো তেওঁলোক কিমান হ'ব কাৰ্যকাল 5 বছৰ হ'ব তাৰমান এইটো নহয় যে 5 বছৰ ফিক্স যেতিয়া তোমাৰ মানে মেজৰিটি ডুবি যাব ঠিক আছে মেজৰিটি ভংগ হ'ব সো 5 বছৰ মানে আগতো তেওঁলোক কি হ'ব কাৰ্যকাল শেষ হ'ব ঠিক আছে okay the primary function of the assembly is to make laws on various subject ঠিক আছে মই কলো যে কি তেওঁলোকৰ প্ৰথম কাম কি হ'ব বিধান মণ্ডলৰ প্ৰথমটো কাম কি হ'ব বা মেইন বা প্ৰাইমাৰী ফাংচন কি হয় ল মেকিং ঠিক আছে মই কৈছো যে legislature or legislative body is nothing but a law making body ঠিক আছে আইন প্ৰণয়ন কৰিব কোট কাৰণে তোমাৰ আমি গম পাওঁ যে আমাৰ তিনিখন খুচি আছে সমাৱৰ্তী খুচি কেন্দ্ৰীয় খুচি ৰাজ্যিক খুচি আৰু তোমাৰ ৰাজ্য চৰকাৰে কি পাৰিব অকল ৰাজ্যিক খুচিৰ কাৰণে কি বনাব পাৰিব ল বনাব
পাৰিব ঠিক আছে ল মেক কৰা কামটো কাৰ হ'ব তোমাৰ ৰাজ্য চৰকাৰ ঠিক আছে মই ক'ব থাকি গ'ল যে চেন্ট্ৰেল গভৰ্নমেণ্টে যে তোমাৰ এই যে ল মেক কৰিব তোমাৰ কাৰ কাৰণে কেন্দ্ৰ চৰকাৰ কাৰণে চেন্ট্ৰেল গভৰ্নমেণ্টৰ কাৰণে তোমাৰ ল মেক কৰিব ঠিক আছে আৰু তোমাৰ ষ্টেট গভৰ্নমেণ্টৰ যিখন তোমাৰ লেজিসলেটিভ বডি হ'ব ই কাৰ কাৰণে কৰিব এই ষ্টেটৰ কাৰণে কৰিব এই ল মেকিং কৰিব ঠিক আছে দেন সো ইহঁতে কি কৰিব তোমাৰ ল কি কৰিব কেন্দ্ৰীয় সূচীৰ কাৰণে কৰিব নোৱাৰে সমৱৰ্তী সূচী মানে যিখন সূচীত তোমাৰ কেন্দ্ৰ ৰাজ্য চৰকাৰ দুইখনে মিলি ল দিব পাৰে ঠিক আছে ওকে সো তেনে ধৰণৰ আমাৰ কি হ'ব কামবিলাক চলিব দেন নেক্সট কি আছে the assembly elected the elects the chief minister who is usually the leader of the political party or coalition that has the majority of seats ঠিক আছে সো যেটো পাৰ্টি সংখ্যাগৰিষ্ঠতা পাব সেই পাৰ্টি লিডাৰ জনক ইউজুৱেলি সাধাৰণতে তোমাৰ কি কৰা হয় সিএম হিচাপে চিনাক্ত কৰা হয় বা সিলেক্ট কৰা হয় দাম এখিলৈকে ক্লিয়াৰ সকলোৱে ওকে সো এতিয়া আমি চাব লাগে যে আৰ্টিকল আমি কৰ পৰা আৰম্ভ কৰিম বুলি ক'লো 168 ৰ পৰা আমি আৰ্টিকল আৰম্ভ কৰিম বুলি ক'লো ঠিক আছে সো আৰ্টিকল 168 ত কি আছে that there shall be a legislature in each state of India which may consist of either a single chamber legislative assembly or two chamber ঠিক আছে কৈছে যে আমাৰ কি আমাৰ আৰ্টিকল নম্বৰ 160 তে কৈছে যে এখন ৰাজ্যত কি থাকিব লাগে তুমি সিঙ্গল কৰা বা অকল legislative assembly বা তোমাৰ কি legislative assembly and council দুইখন তুমি কি ফৰ্ম কৰিব পৰা অধিকাৰ আছে ঠিক আছে সো থাকিব লাগে বুলি কৈছে কোন আৰ্টিকল নম্বৰ 168 তে কৈছে 79 যেনেকৈ আমাৰ কেন্দ্ৰীয় চৰকাৰ কি কৈছিল যে পাৰ্লিয়ামেন্ট থাকিব লাগে ঠিক আছে সো সেইটো আমাৰ আৰ্টিকল 168 তে কৈছে যে এখন ষ্টেটত কি থাকিব লাগে তোমাৰ এছেম্বলি থাকিব লাগে সিঙ্গল বা তোমাৰ ডাবল ঠিক আছে যেনে তোমাৰ কাউন্সিল আৰু এছেম্বলি দুইটা থাকিব পাৰে সেই ধৰণৰ কথা আমাক ক'লে ঠিক আছে ওকে সো এই পাৰ্টিকুলাৰ টপিকত আমি কি পইণ্ট পঢ়িব লাগে সেইখিনি মই অলপ পাছতে আপোনালোক কি আছে জনাই আছো ঠিক আছে দান এখিলে একো প্ৰবলেম নাই ঠিক আছে ওকে সো এই কৈছে যে আৰ্টিকল নম্বৰ 169 ক্ৰিয়েচন এবলিশন অফ লেজিসলেটিভ কাউন্সিল ওকে মই এখিলে যোৱাত ক'ব খুজিছো যে মই আপুনি স্যাৰ যে কৈ আছে যে আমাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ আমাৰ যিখন কনস্টিটিউশন আছে বা আমাৰ ভাৰতৰ যিখন কনস্টিটিউশন আছে এই কনস্টিটিউশনখনত কৈছে যে কি কৈছে যে আৰ্টিকল নম্বৰ 160 আন্ডাৰ যে এখন দেশৰ এখন ৰাজ্যত কি থাকিব লাগে লেজিসলেটিভ কাউন্সিল ঠিক আছে মানে বিধান সভা কি থাকিব লাগে কৈছে যে বিধান সভা থাকিব লাগে নহলে বিধান সভাৰ লগতে বিধান মণ্ডল দুইটাই থাকিব পাৰে ঠিক আছে বিধান মণ্ডল বিধান পৰিষদ ঠিক আছে যাক আমি কাউন্সিল বুলি কওঁ থাকিব লাগে না ওকে এটা কথা হল যে আমাৰনো কেইখন ৰাজ্যত আছে দেশৰ আমাৰ কেইখন ৰাজ্যতনো বিধান পৰিষদ আছে আমাৰ অসমতো আমি নাই বুলি গম পালো দেখোন কেইখন আছে আমি গম পানে সো টোটাল 28 খন ৰাজ্য মাত্ৰ 6 খনত আছে আমাৰ কি বিধান পৰিষদ আছে কি কি ইয়াৰ কাৰণে শৰ্ট টিকটো লোৱা এপি ইউপি কাৰ্বি মহাটেঙৰ কি হ'ব মহাটেঙৰ টেঙৰ তুমি ডাইৰেক্ট লিখি দিবা তেলেঙ্গানা টেঙৰক তুমি কি লিখিবা তেলেঙ্গানা ঠিক আছে এই যে এপি লিখিলো মানে কি হ'ব তোমাৰ অন্ধ্ৰ প্ৰদেশ অন্ধ্ৰ যদি অন্ধ্ৰ এতিয়া আমাক দৰকাৰ নাই বুলি কৈছে কিন্তু এতিয়ালৈকে আমাৰ তাৰ ৰিজলিউশন নাই হয় ঠিক আছে অন্ধ্ৰ প্ৰদেশ উত্তৰ প্ৰদেশ তোমাৰ কি হ'ব কৰ্ণাটকা কি হ'ব তোমাৰ কৰ্ণাটকা আৰু এটো হৈ গ'ল তোমাৰ বিহাৰ এটো হৈ গ'ল তোমাৰ বিহাৰ এটো হৈ গ'ল তোমাৰ মহাৰাষ্ট্ৰ কি হ'ব মহাৰাষ্ট্ৰ আৰু এটো হল তোমাৰ তেলেঙ্গানা ঠিক আছে সো এইখনতে আমাৰ কি আছে বিধান সভাৰ লগতে বিধান পৰিষদো আছে ঠিক আছে কিন্তু বাকি কিখন ৰাজ্যত কি নাই তোমাৰ বাইখন ৰাজ্যত কিন্তু দুইটা নাই মাত্ৰ এটাই আছে কি আছে বিধান সভাই আছে ঠিক আছে ওকে সো বিধান পৰিষদ যে আমাৰ নাই আমাক কি দৰকাৰ নহয় নেকি ঠিক আছে সো ডাঙৰ কিছুমান দেশত কি হয় বিধান মানে দেশত নহয় ৰাজ্যত ঠিক আছে সো কি হয় দুইটাই দৰকাৰ হয় ঠিক আছে দুইটাই ল মেকিং বডি হয় যেনেকৈ তোমাৰ চেন্ট্ৰেলত আছে লোকসভা আৰু ৰাজ্যসভা ঠিক আছে এইখন তোমাৰ কি হয় এইখন তোমাৰ ডিজলভ হৈ যায় এইখন চৰকাৰ তোমাৰ কি হয় পাৰ্মানেন্ট নহয় টেম্পৰাৰী গভৰ্নমেন্ট হয় টেম্পৰাৰী মানে সদন হয় আৰু এইখন তোমাৰ পাৰ্মানেন্ট সদন হয় ঠিক আছে সো এইখিনি বিষয় আমি অলপ পাছলৈ চাই আছো ঠিক আছে কম্পেয়াৰ কৰি পেলাই ঠিক আছে সো এই দুইখনতে পাস হৈ পেলাই এখন ল কোড যায় তোমাৰ প্ৰেসিডেন্টৰ ওচৰলৈ যায় ঠিক আছে এখন বিল ঠিক আছে এখন বিল যেতিয়া পাস হ'ব লাগে দুইখন মিলি তোমাৰ কোড যাব লাগিব দুইখন তোমাৰ যিকোনো এখন সদনৰ পৰা উত্থাপন হৈ পেলাই সেইখন বিল তোমাৰ কোড যাব প্ৰেসিডেন্টৰ ওচৰলৈ যাব প্ৰেসিডেন্টে সাইন কৰিলে এখন ল ইনেক্টেড হৈ যাব ঠিক আছে ইমপ্লিমেন্ট হৈ যাব কিন্তু তোমাৰ কি হয় ষ্টেট গভৰ্নমেন্টত কি হয় বিধান পৰিষদ আৰু বিধান সভা দুইখনে পাস কৰিলে এখন ল গভৰ্ণৰ ওচৰলৈ গলে তোমাৰ ল বনি যায় ঠিক আছে সো সেইবিলাক কামে আছে ইয়াৰ বেছি বিশেষ কাম নাই ডাঙৰ ষ্টেট বিলাকত আছে কিন্তু আমাৰ অসমৰ চাৰ্ট দৰকাৰ হলে কি কোৱা যাব দৰকাৰ হলে আমি গঠন কৰিব পাৰিম নে অবভিয়াসলি পাৰিম সো সেই কাৰণে আৰ্টিকল নম্বৰ 169 দিছে কৈছে যে ক্ৰিয়েচন অৰ এবলিশন অফ legislative council যে আমাক যদি কোনোবা এখন ষ্টেটত যদি legislative council বিধান পৰিষদ দৰকাৰ হয় তেওঁলোকে গঠন কৰিব পাৰে
আচ্ছা কেনে গঠন কৰিম আমি যদি আমাক জানিব দৰকাৰ হ'ল যে আমি কেনেকৈ বনাম তাৰ কাৰণে কিবা আছেনে ফৰ্মুলা আছে ইয়াক অতৰাব নোৱাৰি ন নহ'লে মই অতৰাই সেইফালে থৈ আহিলোঁ হেঁতেন ঠিক আছে চ' কি হয় ইয়াক মই যদি মোহাৰি দিওঁ শ্বৰ্ট টিকটো আপোনালোক লাগিব ন বৰ্ডখন থ'বই লাগিব যেতিয়া মই এইফালে লিখি দিছোঁ যে বিধান পৰিষদ আমাৰ ক'ত ক'ত আছে কৈছিলোঁ আকৌ এবাৰ আপোনালোকৰ ৰিভিজন কৰক মোৰ লগতে বিধান কি কৈছিলোঁ মই বিধান পৰিষদ কেইখন 6 ষ্টেটত আছে 6 states ওকে কি ক'লো মই AP UP কাৰ্বি আৰু ক'লো মই মহাটেঙৰ ঠিক আছে টেঙৰৰ পৰা আপুনি কি ল'বলৈ কৈছিলোঁ মই আপোনাক মহাৰ পৰা আপুনি ল'লে মহাৰাষ্ট্ৰ ইয়াৰ পৰা আপুনি ল'লে মহাৰাষ্ট্ৰ ঠিক আছে AB পৰা ল'লে আপুনি অন্ধ্ৰপ্ৰদেশ পি ঠিক আছে ইউ পৰা ল'লে আপুনি উত্তৰ পি ঠিক আছে কাৰ্বি পৰা ল'লে আপুনি কৰ্ণাটকা বি পৰা ল'লে আপুনি বিহাৰ ঠিক আছে এইখনতে আছে বাকীবিলাকত কি নাই তোমাৰ বিধান পৰিষদ নাই বাকীবিলাক কি আছে অকল বিধান সভা আছে ঠিক আছে ওকে চ' ক'লে যে আপুনি কি এভলিউশ্যনৰ ক্ৰিয়েট কৰিব পাৰে যদি আপোনাৰ দৰকাৰ হয় ক্ৰিয়েট কৰিব পাৰে ক্ৰিয়েট কেনেকৈ কৰিম একেবাৰে সহজ আপুনি বিধান পৰিষদত কি কৰক বিধান পৰিষদত আপুনি বিধান সভাত আপুনি কৰক যিমানখিনি মানুহ আছে যিমানখিনি মেম্বাৰ আছে সেই মেম্বাৰ আপুনি কৰক সেই মেম্বাৰ আপুনি কৰক মেজৰিটিৰ পৰা আপুনি সিগনেচাৰ কৰাই লওক ভোট পাছ কৰাই লওক যে এখন ৰিজলিউশ্যন পাছ কৰাই লওক যে আমাক কি লাগে বিধান পৰিষদ লাগে সেই ৰিজলিউশ্যনখন আপুনি দি দিয়ক লোকসভাত ৰাজ্যসভাত পাছ হৈ পেলাই প্ৰেচিডেণ্টে সহি কৰিলে আপুনি কি পাই যাব বিধান পৰিষদ আপোনাৰ ৰাজ্যত পাই যাব ঠিক আছে ওকে চ' এতিয়া কৈছে যে কিমান সদস্য থাকিব লাগে ঠিক আছে আমি সেইটো বিষয়ে গম পাব লাগিব এই আমাৰ যে বিধান যে পৰিষদ আছে কি আছে বিধান ওকে আমি সেইটো এবাৰ ভালকৈ লৈ লওঁ বিধান সভা আৰু এটা কি পালো আমি বিধান পৰিষদ ঠিক আছে নে চলি আছে নে ক্লাছ বিধানসভা আৰু বিধান পৰিষদ নেটৱৰ্ক ইছ্যু হ'লে চাউণ্ডৰ ইছ্যু হ'লে মোক লগে লগে কৈ দিব নেটৱৰ্ক ইছ্যু চাউণ্ড ইছ্যু লগে লগে জনাই দিব একো প্ৰব্লেম পোৱা নাই এতিয়ালৈকে ওকে ঠিক আছে এই বিধানসভা আমি যদি এই ধৰণে লওঁ কি এই ধৰণে আমি কিয় ল'ম নলওঁ বেলেগকৈ ল'ম ওকে আমি ইয়াত লৈছোঁ ৰাজ্যসভা আৰু ইয়াত লৈছোঁ আমি লোকসভা এইফালে লৈছোঁ আমি এই দুটা বস্তু একেলগে বিধান পৰিষদ আৰু বিধানসভা এই দুটা বিল্ডিং এই দুটা ভাগ এই দুটা বিল্ডিং এই দুটা ভাগ ইয়াৰে এটা অংগ তোমাৰ কি হ'ব ইয়াৰে এটা কি হ'ব প্ৰেচিডেণ্ট ইয়াৰ এটা কি হ'ব অংগ হ'ব এই ডায়াগ্ৰামবিলাক আপুনি ভালকৈ ৰাখিব যাতে একেটা ডায়াগ্ৰামে আপোনাক পুৰা সময় দিব আৰু এই দুটাৰে এটা অভিন্ন অংগ হ'ব কি গভৰ্ণৰ হেড কোন হ'ব গভৰ্ণৰ হ'ব আৰু আপোনাৰ ৰিয়েল হেড কোন হ'ব CM হ'ব ৰিয়েল হেড কোন হ'ব CM হ'ব ঠিক আছে আৰু ইয়াত আপোনাৰ ৰিয়েল হেড কোন হ'ব PM হ'ব ৰাজ্যসভা আৰ্টিকল 80 লোকসভা আৰ্টিকল 81 ঠিক আছে বিধান পৰিষদৰ আৰ্টিকল কিমান বিধান পৰিষদ তোমাৰ কিমানত গঠন কৰিব লাগে সেইখিনি কথা মই যেতিয়া বিধান পৰিষদ পঢ়াম কৈ আছোঁ ঠিক আছে চ' এই ৰাজ্যসভা আৰু ইয়াৰ বিধান পৰিষদ একেটাই বস্তু ইয়াৰ লোকসভা আৰু ইয়াৰ তোমাৰ মানে বিধানসভা একেটাই বস্তু ঠিক আছে ই তোমাৰ কৰিব চেন্ট্ৰেল ল মেকিং বডি আৰু এইটো হৈ গ'ল তোমাৰ ষ্টেট ল মেকিং বডি কি হৈ গ'ল ষ্টেট ল মেকিং বডি ঠিক আছে ইয়াৰ হেড হৈ গ'ল তোমাৰ প্ৰেচিডেণ্ট আৰু ইয়াৰ হেড হৈ গ'ল তোমাৰ কোন ইয়াৰ হেড হৈ গ'ল তোমাৰ গভৰ্ণৰ গম পালো এতিয়া ওকে চাব এতিয়া আমি চাম এই ডায়াগ্ৰামটো থাকক এই পেজত থাকক আমি এইটো পেজ লৈছোঁ বিধান পৰিষদ বিধানসভা চব বহুতকেইটা ডিফাৰেঞ্চিয়েট আছে আমি সেইকেইটা কৰি ল'লে আমাৰ কি হ'ব পাছলৈ পঢ়িবলৈ সুবিধা হ'ব বিধানসভা বিধান পৰিষদ ঠিক আছে চ' ইয়াক আমাৰ কি বুলি কোৱা হয় যেনেকৈ ৰাজ্যসভা আপাৰ হাউচ বুলি কোৱা হয় ইয়াকো আপাৰ হাউচ বুলি কোৱা হয় কাক কোৱা হয় ইয়াক আপাৰ হাউচ বুলি কোৱা হয় আপাৰ হাউচ ইয়াক আমাৰ কি হ'ব লোৱাৰ হাউচ এই বিধানসভা তোমাৰ কি হ'ব এই হ'ব তোমাৰ টেম্পৰেৰী এখন সদন আৰু ই তোমাৰ হ'ব পাৰ্মানেণ্ট সদন ঠিক আছে ওকে ইয়াত তোমাৰ কাৰ্যকাল কিমান হ'ব বিধানসভাৰ 5 years
ঠিক আছে আৰু ইয়াত তোমাৰ হ'ব কি টেম্পৰাৰী নহয় পাৰ্মানেন্ট হয় 6 ইয়াৰ্ছ মানে 6 ইয়াৰ্ছ মানে কি 6 তোমাৰ ডিজলভ নহয় ইয়াত তোমাৰ ডিজলভ নহয় মানে ভংগ নহয় ঠিক আছে ভংগ নহয় ঠিক আছে কিন্তু 1/3 সদস্যই প্ৰতি 2 বছৰ মূৰে মূৰে কি কৰিব তোমাৰ প্ৰতি 2 বছৰ মূৰে মূৰে কি ল'ব ই অৱসৰ গ্ৰহণ কৰিব না এটো হৈ গ'ল তোমাৰ কি ইয়াত তোমাৰ যুৱ সদন বুলি কোৱা হয় তাক তোমাৰ কি কোৱা হয় তোমাৰ মানে অলপ শ্ৰেষ্ঠ নহয় জ্যেষ্ঠ সদন বুলি কোৱা হয় ঠিক আছে ইয়াত তোমাৰ কি ডাইৰেক্ট ইলেকশ্যন হয় ইয়াত তোমাৰ ডাইৰেক্ট ইলেকশ্যন হয় আৰু ইয়াত তোমাৰ ডাইৰেক্ট ইলেকশ্যন নহয় ইয়াত তোমাৰ কি হয় ডাইৰেক্ট ইলেকশ্যন হয় আৰু খালি কেনেকৈ হয় মই পাঁচ যদি আৰ্টিকল পাম তো মই তেতিয়া কি কৰিম এলাবৰেট কৰি দিম ঠিক আছে সো এইখিনিলৈকে হৈ গ'ল আৰ্টিকল নম্বৰ 169 ইউজ হৈছে ক্ৰিয়েশ্যন কৰিব পাৰি আমি মেজৰিটি লৈ পেলাই আমি মেজৰিটি ভোট লৈ পেলাই আমি কৰিব পাৰো যে আমি কি বিধান পৰিষদ গঠনৰ কাৰণে চৰকাৰক ক'ব পাৰো ডান ওকে নেক্সট আহিলে আমাৰ ইম্পৰ্টেণ্ট আৰ্টিকল 170 কম্পজিশ্যন অফ লেজিসলেটিভ এছেম্বলি ঠিক আছে লেজিসলেটিভ এছেম্বলি কম্পজিশ্যন মই ক'লোৱে ঠিক আছে আমি কি লেজিসলেটিভ এছেম্বলিখন থাকিব লাগে আৰু এই এছেম্বলি তোমাৰ কি হ'ব লাগে মেক্সিমাম সিট কিমান হ'ব লাগে ইয়াৰ মেক্সিমাম সিট কিমান হ'ব লাগে 500 কি আছে তোমাৰ মেক্সিমাম সিট থাকে 500 মেক্সিমাম সিট থাকে মিনিমাম সিট কিমান আছে মিনিমাম সিট কিমান আছে মিনিমাম সিট আমাৰ কিমান থাকে 60 সিট থাকিব লাগে কিন্তু সিকিমৰ নিচিনা জায়গাত এই 60 কি নহয় বেলেন্স নহয় ঠিক আছে মানে মেইনটেইন নহয় ঠিক আছে হৈ গ'ল আমাৰ অসমত আছে কিমান মোক কমেন্টত দিব আৰু এই লেজিসলেটিভ কাউন্সিল বুলে ইয়াত কৈছে যে মিনিমাম কিমান হ'ব লাগে গম পাইনে 1/3 অফ এছেম্বলি 1/3 অফ এছেম্বলি মানে কি এই এছেম্বলিত যিমান আছে তাৰ 1/3 তাৰ মানে তুমি 1/3 into 500 কৰিলে যেটো ওলাব কিমান কোট থাকিব লাগিব লেজিসলেটিভ কাউন্সিল থাকিব লাগিব ইয়াৰ তোমাৰ কি মেক্সিমাম হয় নে তোমাৰ কি মেক্সিমাম ওকে সো মিনিমাম ইয়া কি হ'ব লাগিব মিনিমাম ইয়া একেবাৰে কম কিমান হ'ব লাগিব 40 জন ইয়া কি 40 টা সিট থাকিব লাগিব এইটো আমাৰ অসমত নাই সো আমি ইয়াৰ বিষয়ে বেছি আমাৰ পঢ়াৰ দৰকাৰ নাই সো যিখিনি গম পাব লাগে আমি গম পালো আৰু যদি জানিব লাগে আমি কি কেন্দ্ৰীয় চৰকাৰ যেতিয়া পঢ়িম তেতিয়া আমি এইখিনি অলপ চাই দিম না সো এই কৰিবলে মিনিমাম সিট তোমাৰ কিমান হ'ব লাগে 60 সিট হ'ব লাগে মেক্সিমাম তোমাৰ কিমান হ'ব লাগে 500 টা সিট হ'ব লাগে না ওকে নেক্সট ওয়া ডিউৰেশ্যন অফ ষ্টেট লেজিসলেচাৰ সো ডিউৰেশ্যন মানে কি তোমাৰ সময়সীমা ষ্টেট লেজিসলেচাৰ তোমাৰ 5 বছৰ থাকে ঠিক আছে সো এখন তোমাৰ সদনৰ সময়সীমা কিমান 5 ইয়াৰ্স হয় আৰু এজন মেম্বাৰৰ সদয় মানে সময়সীমা তোমাৰ কিমান হ'ব মেম্বাৰ তোমাৰ কিমান হ'ব 5 ইয়াৰ্স টাইম পাব ঠিক আছে নে আৰু কোৱালিফিকেশন ফৰ মেম্বাৰশিপ সো কোৱালিফিকেশন কি হ'ব লাগে একেবাৰে সিম্পল কোৱালিফিকেশন চাই কি হ'ব লাগে ইণ্ডিয়ান সিটিজেন হ'ব লাগিব ভাৰতীয় নাগৰিক হ'ব লাগিব ইণ্ডিয়ান হ'ব লাগিব ঠিক আছে বয়স 25 বছৰ হ'ব লাগিব কোড স্যাৰ এটো কোড বয়স 25 বছৰ হ'ব লাগিব ঠিক আছে আৰু যদি তুমি এটো কয় লোৱাৰ হাউস আপাৰ হাউস হলে কিন্তু তোমাৰ 30 লাগিব ঠিক আছে সো তোমাৰ কি হ'ব 25 বছৰ বয়স হ'ব লাগিব যদি তোমাৰ কি যদি তোমাৰ বিধান সভা আৰু বিধান পৰিষদ হলে তোমাৰ কিমান হ'ব 30 ইয়াৰ্স হ'ব লাগিব ঠিক আছে ওকে হ'ব ওকে তাৰ পৰা আহিব লাগিব কি তেওঁ কি হ'ব ইয়াত পঢ়া শুনাৰ কথা বৰকে কোৱা নহয় কাৰণ গম পায় যে পঢ়া শুনা নহলেও কিছু লোকে সেই জায়গাডখৰ বিষয় অভিজ্ঞ হ'ব পাৰে সেইকাৰণে পঢ়া শুনাটো কি কৰা হৈছে বহুত বেছি গুৰুত্ব দিয়া হয় ঠিক আছে সো মেইনলি ইণ্ডিয়ান হ'ব লাগিব অফিস অফ প্ৰফিট থাকিব নালাগিব লাভৰ পদত থাকিব নালাগিব অফিস অফ প্ৰফিটত কি হ'ব লাগিব থাকিব নালাগিব ঠিক আছে পাগল বা দিৱালিয়া হ'ব নালাগিব এইখিনি আমি জানোৱে হয়নে সো পাগল বা দিৱালিয়া হ'ব নালাগিব ঠিক আছে ওকে এতিয়া সেশনস অফ দা ষ্টেট লেজিসলেচাৰ ঠিক আছে সেশনস অফ দা ষ্টেট লেজিসলেচাৰ ওকে এটো সামিতি আমি সেশন মানে কি তোমাৰ সদন যে আমাৰ যে বহে যে সদন ঠিক আছে সো সেশন অফ দা ষ্টেট লেজিসলেচাৰ সো সদন তোমাৰ কি ধৰণে হ'ব লাগে আৰ্টিকল নম্বৰ 174 অধীনত সো কোনোবাই ক'ব পাৰিব নেকি কমেন্টত মই আপোনালোকে জানে মই যে কমেন্ট কেতিয়াও নলওঁ এটো বেয়া পাই লাভ নাই কমেন্ট নলওঁ মই হৈ যাব হেগুতেখিনি হৈ যাব সিটেট চলি আছে সিটেটৰ আপোনাৰ 799 পেপাৰ 2 799 পেপাৰ 2 চলি আছে আৰু 699 পেপাৰ 1 চলি আছে আৰু তোমাৰ এক্সপেক্টেড ডেট হৈ গ'ল এই নোটিফিকেশন আহিবৰ কাৰণে এপ্ৰিল অফ ফাৰ্ষ্ট উইক অফ এপ্ৰিল ঠিক আছে ফাৰ্ষ্ট উইক অফ এপ্ৰিল আহি আছে কোৰ্স চলি আছে আপুনি এপত লৈ ল'ব এইখিনি গৈ পাব দিয়ক টেনশন কোনে যাৰ গভৰ্ণৰ চেলাৰী কোনে দিব মই কৈছো যে গভৰ্ণৰ পঢ়ুৱাইগে নাই গভৰ্ণৰ আছে আপোনাৰ এক্সিকিউটিভ চোৱা গভৰ্ণৰ কেতিয়াবা দুখন ষ্টেটৰ হয় ঠিক আছে সো দুইখন ষ্টেটে মিলি চেলাৰী দিব কিন্তু চেলাৰী দুটা চেলাৰী নহয় চেলাৰী এটাকে দিব আৰু কাৰবাৰ প্ৰবলেম ইনডাইৰেক্ট হাউস বুলি কয় ইয়েস
মিনিষ্টাৰ চিট ক'ত কৰিব মিনিষ্টাৰ ক'ত বহিব মিনিষ্টাৰ ইয়াত বহিব সৰি কি বুলি কয় তোমাৰ বিধানসভাত বহিব আৰু কাৰ প্ৰব্লেম চাউণ্ড ঠিকে আছে ওকে ওকে ঠিক আছে তাৰ পাছৰখিনি আমি পাছত কথা পাতি আছোঁ এইটো যদি ডাউটছবিলাক লৈ থাকোঁ ক্লাছ দেৰি হ'ব ছেশ্যনছ অফ দ্য ষ্টেট লেজিছলেচাৰ এই ছেশ্যন অফ দ্য ষ্টেট লেজিছলেচাৰ তোমাৰ সদনৰ আৰম্ভণি বা সদনৰ তোমাৰ ভংগ বা সদনৰ কেতিয়াবা ডিলে কৰিব লগা হয় ঠিক আছে মানে তোমাৰ ষ্টাৰ্ট কৰা মানে চামান কৰা প্ৰগেশ্যন কৰা আৰু মানে শেষ কৰা ঠিক আছে এই গোটেই কামকেইটা তোমাৰ কাৰেণ্ট হ'ব এই গোটেইকেইটা কাম তোমাৰ কোনে কৰিব গভৰ্ণৰৰ ওচৰত পাৱাৰ থাকিব ঠিক আছে চ' চামানিং কৰা মানে গম পোৱা নে কি চামান কৰা মানে হ'ল যে গোটেই ষ্টেটখনৰ MLA বিলাকক কি কৰিব তোমাৰ মেছেজ পঠাব ঠিক আছে কি হ'ব তোমাৰ মেছেজ পঠাব আৰু ক'ব যে আপোনালোক আহি পেলাই এটা জেগাত গোট খাব লাগে সেই জেগাটো হ'ব তোমাৰ কি বিধান সভা ঠিক আছে সেই বিধান সভাত তোমাৰ গোটেইখিনি মানুহ লগ লাগিলে তাতে তোমাৰ চিঞৰ বাখৰ কৰিব লাগে আমি গোটেইখিনি আহিব একেলগে চিঞৰিম সিটো মানে কোনটোৱে কাতকৈ বেছিকৈ চিঞৰিব লাগে আমি তাৰ এটা খেল সেইটো নহয় এটা ল মেকিং বডি হয় তেওঁলোকে আইন বনাব ঠিক আছে চামান কৰিব যে আপোনালোক গোটেইখিনি আহিব লাগে ঠিক আছে চ' সেইটো কৰাৰ লগতে যদি কেতিয়াবা যদি প্ৰয়োগ কৰিব লগা হয় প্ৰয়োগ মানে কি তোমাৰ ডিলে মানে কি বোলে এইবাৰ বোলে কিবা কাৰণত বোলে দেৰি হ'ব এবাৰ সদন বোলে এবাৰ নহ'ব ঠিক আছে সেইবিলাক কাম তোমাৰ কাৰ হ'ব কাৰ হ'ব তোমাৰ গভৰ্ণৰ হ'ব ঠিক আছে কি কৰিব এইটো গভৰ্ণৰে কৰিব ওকে আৰু বোলে সভা ভংগ হ'ল চ' ভংগৰ যিটো ঘোষণা হ'ব সেইটো তোমাৰ মানে ডিজলিউশ্যন যিটো থাকিব ন এই ডিজলিউশ্যনত তোমাৰ কি হ'ব ডিজলিউশ্যনত তোমাৰ কাৰ হ'ব গভৰ্ণৰে হ'ব ঠিক আছে চ' চামানিং কৰা MLA বিলাকক মতা প্ৰগেশ্যন কৰা বা ডিজলিউশ্যন কৰা এই গোটেইকেইটা কাম তোমাৰ কি হ'ব গভৰ্ণৰ আণ্ডাৰত থাকিব ঠিক আছে চ' কি হ'ব গোটেইকেইটা কাম তোমাৰ কি হ'ব কাৰ থাকিব তোমাৰ সৰুকৈ লিখিব লাগিছিলে মই ভুল কৰি পাওঁ ঠিক আছে চ' কি হ'ব গভৰ্ণৰ আণ্ডাৰত থাকিব ঠিক আছে গভৰ্ণৰ কি হ'ব তোমাৰ চামানিং কৰিব মানে ষ্টাৰ্ট কৰিব চামানিং কৰা ঠিক আছে আৰু তোমাৰ প্ৰয়োগ কৰা আৰু তোমাৰ কৰা ডিজলিউশ্যন কৰা গভৰ্ণৰ কৰিব ঠিক আছে আৰু গভৰ্ণৰে ক'ব যে মেক্সিমাম 6 মান্থছতকৈ কি হ'ব নোৱাৰিব গেপ পৰিব নোৱাৰিব ইখন সদনৰ পৰা সিখন সদনলৈ তোমাৰ কিমান হ'ব 6 মান্থছতকৈ বেছি কি হ'ব নোৱাৰিব গেপ পৰিব নোৱাৰিব এই কথা কোৱা কোনে গভৰ্ণৰে তোমাৰ কি ক'ব তাত থাকিব ঠিক আছে মানে এবছৰ দুবাৰ লগ পাবই লাগিব ঠিক আছে দুবছৰ কি হ'ব লাগিব লগ পাবই লাগিব এই কথাখিনি কি হয় গভৰ্ণমেণ্টৰ দ্বাৰা আৰ্টিকল নম্বৰ 174ত কোৱা হৈছে জানে ক্লিয়াৰ আছে এইখিনিলৈকে সেইবিলাক লিখিও লাভ নাই মই নপঢ়োঁ নেক্সট আমাৰ কি থাকিলে আৰু আৰ্টিকল নম্বৰ 175 এড্ৰেছ বাই দ্য গভৰ্ণৰ মানে কি তোমাৰ যদি কিবা বিল পেণ্ডিং থাকে চ' দুইখন হাউচ হ'লে ছেপাৰেটলি মানে মেছেজ কৰিব পাৰে আৰু তেওঁলোক একেলগে সদন কৰি মানে কি জইণ্ট চিটিং কৰাব পাৰে আৰু কিবা বিল এখন পাছ কৰাৰ ক্ষেত্ৰত তোমাৰ কি কৰিব পাৰে গভৰ্ণৰ এড্ৰেছ কৰিব পাৰে মানে গভৰ্ণৰ কেন চেণ্ড মেছেজ টু দ্য পাৰ্চনছ ঠিক আছে গভৰ্ণৰ কেন চেণ্ড দ্য মেছেজ হ'ব গভৰ্ণৰ কৰিব পাৰে নাই পোৱাগৈ সেইটো 170 আৰু 171 ঠিক আছে 170 আৰু 171 বিধান পৰিষদৰ বিধানসভাৰ মই যে আগত যে আৰ্টিকল দুটা লিখি নগৈছিলোঁ এৰি থৈ গৈছিলোঁ তাকে এজনে কৈছে সেই দুটা আৰ্টিকল 170 171 পাহৰি যোৱা নাই ইমান পটককৈ নাপাহৰোঁ বাৰু ঠিক আছে চ' কি হ'ব তোমাৰ দুইটা হাউচলৈ কৰিব পাৰে তোমাৰ মেছেজ পঠাব পাৰে টু হাউচলৈ ঠিক আছে দুইটা হাউচলৈ কৰিব পাৰে মেছেজ পঠাব পাৰে লৈ চেণ্ড কৰিব পাৰে লৈ মেছেজ MGS এনেকৈ লিখে ন এনেকৈ লিখে মেছেজ চেণ্ড কৰিব পাৰে কিবা যদি বিল পেণ্ডিং আছে ঠিক আছে যদি কিবা ৰিজল্ভ নাই হয় কিবা মেটাৰ চ' দুইখনকে ছেপাৰেটলি কি কৰিব পাৰে মেছেজ পঠাব পাৰে কোনে গভৰ্ণৰে ঠিক আছে মোৰ ইণ্ডিয়ান পলিটি ফাউণ্ডেশ্যন ক্লাছটো আপোনালোকে চাওক গোটেইখিনি পঢ়াই থোৱা আছে গোটেই এমলক্সৰিকাল 174 মই ক'লোঁ গোটেইখিনি কথা ক'লোঁ 175ত কি আছিলে স্পেচিয়েল এড্ৰেছ নহয় এইটো 176 আছে স্পেচিয়েল এড্ৰেছ মানে কি যেতিয়া এখন চৰকাৰ নতুনকৈ ফৰ্ম হ'ব ঠিক আছে ছেশ্যন বোলে প্ৰথম বছৰ প্ৰথমটো ছেশ্যন হ'ব তাত গভৰ্ণৰ গৈ পেলাই স্পীচ দিব ঠিক আছে ঠিক আছে বা এইটো কি ক'ব ফাৰ্ষ্ট ছেশ্যন হ'ব পাৰে ঠিক আছে
ফাৰ্ষ্ট সেশন হ'ব পাৰে বা তোমাৰ যদি ফাৰ্ষ্ট গভৰ্ণমেণ্ট আহিছে নতুনকৈ গভৰ্ণমেণ্টখন বনিছে বনি পেলাই প্ৰথমকৈ কি কৰিব গৈছে তেওঁ প্ৰথমকৈ যেতিয়া তোমাৰ সদনলৈ যাব সেই সদনৰ প্ৰথম যিটো স্পীচ হ'ব সেই স্পেচিয়েল এড্ৰেছটো তোমাৰ দিব কোনে গভৰ্ণৰে দিব যেনেকৈ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টত প্ৰেচিডেণ্টে দিছিলে যদি আমি পাহৰা নাই আমি ধুনীয়াকৈ ক'ব পাৰিম ডান অ'কে হ'ব এতিয়া আমাৰ ৰাইট টু স্পীক ইন দ্য লেজিসলেচাৰ ঠিক আছে ৰাইট টু স্পীক কথা কোৱা অধিকাৰ কাৰ দিছে গম পানে এই কাউন্সিল অফ মিনিষ্টাৰ্ছ তাৰমানে মিনিষ্টাৰ্ছে কথা ক'ব পাৰে ক'ত কথা ক'ব পাৰে কিন্তু চিঞৰিব নোৱাৰে একচুৱেলি বৰ লজ্জাজনক আমাৰ চিটুৱেশ্যন এতিয়া হৈ আছে ঠিক আছে এবাৰ কথা কোৱাৰ যিটো অধিকাৰ কথা কোৱাৰ ৰাইট অকল মিনিষ্টাৰ্ছৰ নহয় গম পোৱা নে তাৰ লগত তোমাৰ থাকিব কি জানানে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টত কি আছিলে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ লগতে মানে মন্ত্ৰী পৰিষদৰ লগতে যিবিলাক আমাৰ এটৰ্নি জেনেৰেল আছিলে ন এটৰ্নি জেনেৰেল CAG এইবিলাক ন এটৰ্নি জেনেৰেল অ'কে এটৰ্নি জেনেৰেল অ'কে চ' এইবিলাকৰ লগত তোমাৰ কি হ'ব এই চলিচিটৰ জেনেৰেল তোমাৰ কি ষ্টেটৰ কাৰণে অ'কে চ' এই এটৰ্নি জেনেৰেলে তুমি কি পাই গৈ পেলাই তাত গৈ পেলাই বহিবগৈ পাৰে ঠিক আছে ক'ত যাব পাৰে তোমাৰ পাৰ্লিয়ামেণ্টত যাব পাৰে ঠিক আছে চ' ঠিক তেনেধৰণে তোমাৰ মিনিষ্টাৰ্ছৰ লগত আমাৰ ইয়াত কি থাকিব তোমাৰ কি থাকিব AG থাকিব যাক এডভোকেট জেনেৰেল বুলি কোৱা হ'ব ঠিক আছে এডভোকেট জেনেৰেল এইবিলাক তোমাৰ গৈ পেলাই কি হ'ব পাৰে এখন ষ্টেটৰ কি হাইয়েষ্ট ল অফিচাৰ এডভোকেট জেনেৰেল আৰু এখন দেশৰ হাইয়েষ্ট ল অফিচাৰ তোমাৰ কি হ'ল ভাৰতৰ এটৰ্নি জেনেৰেল ঠিক আছে তেওঁলোক গৈ পেলাই কি হ'ব পাৰে কথা ক'বগৈ পাৰে তেওঁলোক আছে কথা কোৱা ৰাইট আছে কিন্তু দে কেনট ভোট তাহাঁতি কি পাৰে ভোট দিব নোৱাৰিব ঠিক আছে ভোটিং কৰিব পাৰিবনে ভোট দিব নোৱাৰিব কিন্তু মিনিষ্টাৰ্ছে কিবা বিলৰ কাৰণে ভোটিং কৰিব পাৰিব কিন্তু কোনে নোৱাৰিব এডভোকেট জেনেৰেলে ভোটিং কৰিব নোৱাৰিব ইন দ্য ৰেচপেক্ট অফ লজ ডান অ'কে তাৰমানে তোমাৰ স্পীকাৰ এণ্ড ডেপুটি স্পীকাৰ অফ লেজিসলেটিভ মানে এছেম্বলি ঠিক আছে চ' কৈছে যে এই এছেম্বলিত এজন স্পীকাৰ থাকিব লাগিব আৰু এজন ডেপুটি স্পীকাৰ থাকিব লাগিব স্পীকাৰ আমাৰ বৰ্তমান স্পীকাৰ কোন হয় বৰ্তমান আমাৰ স্পীকাৰ হৈ গ'ল তোমাৰ বিশ্বজিৎ দৈমাৰী কোন হৈ গ'ল বিশ্বজিৎ দৈমাৰী হয় নহয় এবাৰ কনফাৰ্ম কৰিব দেই সৰুতে পঢ়া এইবিলাক 91-94 পঢ়া বিশ্বজিৎ দৈমাৰী আৰু তোমাৰ ডেপুটি স্পীকাৰ কোন হয় ডেপুটি স্পীকাৰ হৈ গ'ল আমাৰ নোমল মমিন ডেপুটি স্পীকাৰ কোন হয় নোমল মমিন ঠিক আছে এইবিলাক তোমাৰ ক'ৰ পৰা আহিব টিমৰ পৰা আহিব ঠিক আছে চ' তোমাৰ পাৰ্টিটোৰ মাজৰ পৰা আহিব ঠিক আছে পাৰ্টিৰ মাজৰ পৰাই ল'ব পাৰ্টিৰ মাজৰ পৰাই নিৰ্বাচিত পাৰ্টিৰ মাজৰ পৰাই তোমাৰ কি হ'ব নিৰ্বাচিত হ'ব ঠিক আছে নিৰ্বাচিত হ'ব অ'কে আৰু তোমাৰ ৰিমুভেল অফ স্পীকাৰ এণ্ড ডেপুটি স্পীকাৰ এই ৰিমুভেল কৰিবলৈ একো নাই তুমি সদনত তুমি কোৱা মেজৰিটি লৈ আহা তোমাৰ কি হ'ব সেই বিলখনত পাছ হৈ গ'লে তোমাৰ কি হ'ব আঁতৰি যাব হয়নে আৰু ছাৰ যদি তেওঁলোকে ৰিজাইন দিব খোজে একো ডাঙৰ কথা নহয় স্পীকাৰে কাক ৰিজাইন দিব স্পীকাৰে ৰিজাইন কাক দিব ডেপুটি স্পীকাৰ আৰু ডেপুটি স্পীকাৰ কাক দিব স্পীকাৰ ত্যাগপত্ৰ দি দিব ৰেজিগনেশ্যন দি দিব ঠিক আছে তেওঁলোকে কি হ'ব বিদায় হৈ যাব ডান নেক্সট আহিলে তোমাৰ আৰ্টিকল নাম্বাৰ 80 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এড্ৰেছ দ্য পাৱাৰ ডেপুটি এণ্ড আনাদাৰ পাৰ্চন টু পাৰফৰ্ম দ্য ডিউটি ঠিক আছে চ' এতিয়া কথা হ'ল যে যদি তোমাৰ স্পীকাৰ যদি ভেকেণ্ট হয় তেতিয়া কি হ'ব সেই কামটো তোমাৰ কি হ'ব ডেপুটিয়ে চলাব যদি ডেপুটি আৰু স্পীকাৰ দুজনে ভেকেণ্ট হয় তেতিয়া কোনে চলাব ছাৰ তেতিয়া চলাব তোমাৰ সেই গ্ৰুপটোৰ পৰা কাৰোবাৰ এজনক দি দিব কোনো ডাঙৰ কথা নহয় এইটো ঠিক আছে অ'কে এতিয়া হ'ল আমি যে পঢ়িবলৈ এটা ইম্পৰ্টেণ্ট বস্তু থাকি গ'ল সেইটো কথা আপোনালোকে হয়তো ধৰিব নোৱাৰিলে যে ফৰ্মেশ্যন অফ ক্ৰিয়েশ্যন অফ ইয়াত যে আছে যে কম্পজিশ্যন অফ লেজিসলেটিভ কাউন্সিল এইটো যে কম্পজিশ্যনটো কেনেকৈ হয় গম পালোঁ নে আমি কোনোবাই গম পালোনে যে কোন থাকেনো মানুহ আপুনিতো নক'লেই ছাৰ ইয়াত ক'লে যে ডাইৰেক্ট ভোটিং হয় ডান 500 ছিটছ থাকে ইয়াত আপুনি ক'লে যে 1/3 থাকে 1/3 অফ কি এছেম্বলি 1/3 অফ এছেম্বলি ঠিক আছে 1/3 অফ এছেম্বলি মেম্বাৰ ইয়াত থাকিব লাগে বুলি আপুনি ক'লে ইয়াত আপোনাৰ মিনিমামো ক'লে আপুনি যে মিনিমাম আপুনি ইয়াত 40 ছিট থাকিব লাগে বুলি ক'লে কিন্তু ইয়াত যে কোনবিলাক মানুহে ভোটদান কৰিব পাৰে বা কোনবিলাক মানুহে ভোটদান কৰি পেলাই ইয়াত যায় বা কম্পজিশ্যন কেনেকৈ হয় ঠিক আছে ইয়াত চাব ইয়াত আপোনাৰ এটা সমীকৰণ আছে বৰ ধুনীয়া সমীকৰণ ইয়াৰে প্ৰথমটো হ'ল 1/3 মানুহ তাৰপৰা আহিলে 1/3 মানুহ তাৰপৰা আহিলে 1/12 নহয় 12 আকৌ আহিলে 1/12 মানুহ ঠিক আছে চাব দেই 1/3 মানুহ তোমাৰ কি হ'ব যিখিনি আপোনাৰ বিধায়ক হ'ব তাৰমানে MLA হ'ব চ' MLA বিলাকে ভোটিং কৰিব ঠিক আছে এই 1/3 বিলাক তোমাৰ পঞ্চায়ত গাঁও সভা মিউনিচিপালিটি পঞ্চায়ত মিউনিচিপালিটি ঠিক আছে এইবিলাকৰ পৰা মানুহে ভোট কৰিব এই 1/12 মানুহ তোমাৰ কি হ'ব লাগিব যিবিলাক টিচাৰ্ছ হ'ব ঠিক আছে
যিবিলাক তোমাৰ টিচাৰ্ছ হ'ব এখন ৰাজ্যৰ সকলো টিচাৰ নহয় যে তোমাৰ ভোটিং হয় তেওঁলোকক মানে জনাই দিয়া যায় এই বস্তু আমাৰ কাৰণে ফেমিলিয়াৰ নহয় যেহেতু আমাৰ ষ্টেটত নাই ঠিক আছে সো টিচাৰ্ছ বিলাকে তাত কিয় ভোটিং কৰিব সো সকলো টিচাৰ নহয় তোমাৰ তাতে তোমাৰ সিলেক্ট কৰিব টিচাৰ্ছ আৰু তেওঁলোক কিয় ভোটদান কৰিবলৈ নিমন্ত্ৰণ কৰিব টিচাৰ্ছ আৰু 1/12 কি হ'ব জানে তোমাৰ গ্ৰেজুৱেটেড ঠিক আছে মানে 3 ইয়াৰ্ছ আগতে যেতিয়া গ্ৰেজুৱেট হোৱা তোমাৰ যিবোৰ ষ্টুডেণ্টছ থাকিব ন ইয়াত তোমাৰ কি হ'ব সেই ষ্টুডেণ্টছক তোমাৰ ভোটদান দিবলৈ দিব স্যাৰ 1/12 1/3 একো বুজি পোৱা নাই আৰু যিখিনি বাছি যাব আকৌ চাব যিখিনি বাছি যাব সেইখিনি তোমাৰ কি হ'ব গভৰ্ণৰে তোমাৰ নমিনেট কৰি দিব গভৰ্ণৰ ঠিক আছে স্যাৰ কি বাছি যাব নাই বুজা তাৰ মানে ধৰি লওক এখন ষ্টেটৰ লেজিসলেটিভ কাউন্সিলৰ সদস্য সংখ্যা 300 ঠিক আছে 300 হ'ব ইমান বহুত বেছি হৈ গৈছে ন ধৰি লওক আপুনি কি বোলে 65 বা 75 ধৰি লওক আপুনি কিমান ধৰি আপুনি 75 ধৰি লওক ঠিক আছে সো মানে 1/3 into 75 এটো কৰি পেলাই আপোনাক কিমান হ'ব এমএলএ ভোট দিব ঠিক আছে 1/3 of 75 এটো তোমাৰ কোনে ভোট দিব পঞ্চায়তৰ সদস্য মিউনিসিপালিটি মানুহে ভোট দিব আৰু তোমাৰ 1/12 তোমাৰ কি হ'ব এটো তোমাৰ কি হ'ব 1/12 of 1/12 by 75 into 75 তোমাৰ কি হ'ব টিচাৰ্ছে ভোটিং কৰিব আৰু 1/12 into 75 তোমাৰ কি হ'ব ষ্টুডেন্টে ভোট কৰিব ঠিক আছে সো এইকিটা ভোটিং কৰাৰ পাছত বোলে 75 হোৱাগে নাই ঠিক আছে বা এই যেটো তাৰ নাম্বাৰ এটো কমপ্লিট নাই হোৱা সো যিজন বাছি থাকিব তাৰ মানে 16 আমি এটা এপ্ৰক্সিমেট ধৰিছো ঠিক আছে কিন্তু আমাৰ কি হয় যেটো বাছি থাকিব ন সেই বাছি থকা যিখিনি মানুহ হ'ব এই বাছি থকা যিখিনি মানুহ হ'ব সেইখিনি তোমাৰ কি হ'ব গভৰ্ণৰে এপইন্ট কৰিব ঠিক আছে আদাৰ্স যিবিলাক মেম্বাৰ হ'ব সেই আদাৰ্স মেম্বাৰ খিনিক তোমাৰ কি হ'ব গভৰ্ণৰে এপইন্ট কৰি দিব কোন লেজিসলেটিভ কাউন্সিলত মই ভাবো ক্লিয়াৰ ইয়াতকে বেটাৰ আপুনি আগতে নাই পঢ়াই এনেকে হয়তো পলিটি ঠিক আছে সো আমাৰ এখিতে কি হ'ল কমপ্লিট হৈ গল ঠিক আছে আৰ্টিকল নাম্বাৰ 180 কি কয় যে ইন্ডিয়ান কনস্টিটিউশন এড্ৰেছ দা পাৱাৰ অফ দা ডেপুটি স্পিকাৰ অৰ আনাদাৰ পাৰ্সন টু পারফর্ম দা ডিউটিজ অফ দা স্পিকাৰ নাইকিয়া অৱস্থাত ভেকেন্ট যেতিয়া হৈ থাকিব এই স্পিকাৰ জেগাত তোমাক ডেপুটি স্পিকাৰ যাব পৰা কথাটো লিখা আছে যদি তোমাৰ দুইজন নাথাকে এটা বেলেগ এজন মানুহে কেনে গৈ পেলাই এই কাৰ্যভাৰ সম্ভালিব পাৰিব সেই বিষয় লেখা আছে ঠিক আছে including when the speaker's office is vacant or during their absence ঠিক আছে সো স্পিকাৰ অফিসৰ ভেকেন্ট হৈ থাকিলে কেনেকৈ তোমাৰ কাৰ্য কৰিব সেই বিষয় লিখা আছে ঠিক আছে নেক্সট ক্লাসটো অহা কাইলৈ একে সময়তে আপোনাৰ থাকিব আৰু যদি কোনোবা কিবা আমাৰ এপটো ভিজিট কৰিব খোজে এবাৰ ভিজিট কৰিব পাৰে বা মই আপোনালোক কাইন্ডলি ৰিকুৱেষ্ট কৰো যে আমাৰ হিষ্ট্ৰী প্লেলিষ্ট পলিটি প্লেলিষ্ট জিওগ্ৰাফি প্লেলিষ্ট একেবাৰে আপুনি 1.75 স্পিডত চাই পেলাওক কিমানত 1.75 যদি থাকে না গম নাপাওঁ ইয়াক স্পিডত আপুনি চাই পেলাওক গোটেই ক্লাছখিনি আপোনাৰ কি হ'ব কমপ্লিট হৈ যাব ঠিক আছে পলিটিটো একদম মিছ নকৰিব হিষ্ট্ৰী একদম মিছ নকৰিব হিষ্ট্ৰী আদি পৰা অন্তলৈকে দিয়া আছে ঠিক আছে আৰু আসাম পলিটি কাইলৈ আমাৰ সেম টাইমতে ক্লাছ হ'ব যিসকলে চাই আছে পিডিএফ যদি লাগে মই হোৱাটছআপ আৰু টেলিগ্ৰাম লিংক মই গ্ৰুপৰ ডেসক্ৰিপচনত ভিডিঅ ডেসক্ৰিপচনত দি দিম তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু সিটেটৰ কাৰণে যদি কোনোবাই লগৰ যদি প্ৰিপাৰেচন কৰি আছে আমাতকৈ বেষ্ট কোৰ্স আপুনি ক'তো নাপাব যদি পায় সেই কোৰ্সটো আপোনাক মই কিনি দিম সেইটো মোৰ কি আছে প্ৰমিস আছে ঠিক আছে সো সিটেটৰ কোৰ্সৰ কাৰণে আপুনি আমাৰ বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি ল'ব ঠিক আছে কোচিং কি হয় কিতাপৰ যদি বুজি পালে জয় অসম লিখি দিব থ্যাংক ইউ ভেৰি মাচ